শ বিঘা কৃষিভূমি নষ্ট কৰিছে গৌতম কনষ্ট্ৰাকশ্যনে। অনা অসমীয়াৰ দপদপনিত চলা গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীয়ে যোৱা এটা দশক ধৰি পূব বৰপেটাৰ কৃষি প্ৰধান অঞ্চল বৰবিলা, ভেল্লা, বাটিকুঢ়িয়া আদি অঞ্চলৰ শ বিঘা কৃষিভূমি ধ্বংসত নামি পৰিছে। নীতি বহিৰ্ভূতভাৱে স্থাপন কৰা হট মিক্স প্লাণ্টৰ পৰা নিৰ্গত হোৱা বিষাক্ত কাৰ্বন মনক্সাইডকে ধৰি আন বিষাক্ত গেছ আৰু বালিয়ে গোটেই অঞ্চলটো প্ৰদূষিত কৰি জনস্বাস্থ্য তথা পশুধনৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত স্থানীয় সমাজে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল, এয়াৰ পলিউশ্যন কণ্ট্ৰোল, বঙাইগাঁৱত বাৰম্বাৰ আবেদন কৰিছে যদিও অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যক তছনছ কৰা এই প্লাণ্টটো বন্ধ কৰিব পৰা নাই। কোনো অদৃশ্য শক্তিৰ বলত জনৈক ৰাহুল জৈনৰ নিৰ্দেশনাত বলিয়ান হৈ এই প্লাণ্টটোৱে গোটেই অঞ্চলটোৰ মাজত এক ত্ৰাসৰ সৃষ্টি কৰিছে। আনকি উক্ত জৈন উপাধিৰ লোকজনে এই প্লাণ্টটোৰ ভয়াৱহতাৰ বিৰুদ্ধে মাত মাতিলে বিভিন্ন ভয় ভাবুকি দিয়া বুলিও স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে। গৌতম কনষ্ট্ৰাকশ্যন কমিটিৰ এটা হট মিক্স প্লেণ্ট, এইটো মানে এয়াৰ পলিউশ্যনৰ ইয়াত এতিয়া যথেষ্ট পৰিমাণে ওচৰৰ যিখিনি খেতিয়ক আছে, খেতি পথাৰবিলাকত বানপানী হ'লে ক'লা চামনি এখন পৰে। তাৰপিছত 2022 চনৰ পৰা ইয়াত মই নিগাজিগত বাসস্থান কৰিবলৈ ল'লোঁ। তেওঁলোকে হট মিক্স প্লেণ্টটো নচলাওঁ বুলি ভাবি এটা ষ্টক ৰুম কৰিম বুলি লাষ্টত এটা হট মিক্স প্লেণ্ট এটা ঘূৰিলে মানে স্থাপন কৰিলে, যাৰ ফলত তাৰ পৰা ওলোৱা কাৰ্বন মনক্সাইড আজি গোটেই এই অঞ্চলটোত ঠানি ধৰিছে, খেতি বাতিবিলাক অনিষ্ট হৈছে। তাৰপিছত আমাৰ ইয়াতে মানে জীৱন মৃত্যুৰ লগত যুদ্ধ কৰি আছোঁ যে কাৰ্বন মনক্সাইড আৰু যিটো তাৰ ক'লা ধোঁৱা, সেই ক'লা ধোঁৱাটোৱে ৰাতি 12টা-2টা বজালৈকে চলি থাকে। এতিয়া আপোনালোকে দেখিছে এতিয়া এটা ট্ৰেইন চলি আছে। এই সম্পৰ্কত বৰবিলা পখলা গোহাঁই কমিটিয়ে এক্সিকিউটিভ ইঞ্জিনিয়াৰ ৰিজনেল পলিউশ্যন চেণ্টাৰত এখন এপ্লিকেশ্যন দিছিল যাতে এইটো বন্ধ কৰিব লাগে বা ৰেক্টিফিকেশ্যন কৰিব লাগে। তেওঁলোকৰ কোনো ধৰণৰ পাৰ্মিশ্যন নাই, কোনো ধৰণৰ চাইনবোৰ্ড নাই। চাইনবোৰ্ড নথকাই এনেকৈ কেৱল মন্ত্ৰীৰ ছত্ৰছায়াত সাহসত তেওঁলোকে এটা মানে অনা অসমীয়াই এটা ৰাজত্ব কৰি এটা এই ৰাজ্যখিনিক, এই সমাজখিনিক ব্যতিব্যস্ত কৰিছে। গোটেই সমাজখিনিৰ বা ৰাজ্যখিনিৰ গোটেই জীৱন ধাৰণৰ এটা মানে জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে। খেতি বাতিটো নষ্ট হৈছে। গতিকে আমাৰ নিচিনা পৰিয়াল এটা আমি ইয়াতে বাস কৰাটো যথেষ্ট পৰিমাণে কষ্ট হৈছে। আমি যে হয়তো আমি 60 বছৰ বাচি থাকিব লাগিছিল, ইয়াৰ পৰা আমি হয়তো কেতিয়া কি হয় আমি ক'ব নোৱাৰোঁ। তেওঁলোকে এগ্ৰিমেণ্ট কৰিছিল এনেধৰণৰ কোনো ধৰণৰ যে তেওঁলোকে হট মিক্স প্লেণ্ট এটা খুলিব আৰু এগ্ৰিমেণ্টৰ কোনো ধৰণৰ কথা নাছিল। আমি 4জন মানে মাটিখিনি দিছিলোঁ। মাটিখিনিত কোনো ধৰণৰ তেওঁলোকে কি কৰিব, কেনেকুৱা ইণ্ডাষ্ট্ৰি কৰিব, কেৱল তেওঁলোকে এটা ষ্টক ৰুম খুলিম বুলি কৈছিল। এতিয়া এই পাৰ্মিশ্যন লৈছে নে লোৱা নাই ক'ব নোৱাৰোঁ। তেওঁলোকৰ পাৰ্মিশ্যন আছে নে নাই, কোনো ধৰণৰ চাইনবোৰ্ড নাই, কোনো ধৰণৰ চৰকাৰী পলিউশ্যন বৰ্ডৰ পৰা কোনো ধৰণৰ চাৰ্টিফিকেট তেওঁলোকৰ নাই এতিয়ালৈকে। আৰু আছিল যদিও মই এখন দেখিছিলোঁ ভিতৰত মানে লুকাই থৈ দিছে, চাইনবোৰ্ডখন মানে ৰুমৰ ভিতৰত লুকাই থৈ দিছে। আৰু সেইখন 31/3/2023 তেওঁলোকৰ যিটো ম্যাদ উকলি গৈছে। আৰু এই সম্পৰ্কত আমি লিখিছোঁ, হায়াৰ অথৰিটিক গৈছোঁ আৰু নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলকো জনাইছোঁ। তেওঁলোকে এটা FIR লজ কৰিব দিছে। এতিয়ালৈকে আমি কোনো ধৰণৰ মানে ছাকচেছ হ'ব পৰা নাই। পলিউশ্যনৰ কথাটো উল্লেখ আছে, যাতে পলিউশ্যনৰ কথা উল্লেখ আছে ওচৰৰ খেতি পথাৰ যাতে অনিষ্ট হ'ব নোৱাৰে সেইটো কথা আছে। ইয়াতকৈ ডাঙৰ কথাটো হৈছে তেওঁলোকে এগ্ৰিকালচাৰ লেণ্ডত কি সাহসত কাৰ ছত্ৰছায়াত পৰি তেওঁলোকে এটা ইণ্ডাষ্ট্ৰি স্থাপন কৰিব পাৰিলে ইয়াত, এইটোহে ডাঙৰ কথা। কাৰণ নন এগ্ৰিকালচাৰ লেণ্ডলৈকে মাটিখিনি কনভাৰ্ট কৰিব লাগে, যে ইণ্ডাষ্ট্ৰি এটা কৰিব লাগিলে সেইটো তেওঁলোকে কৰা নাই। সেইটো কোম্পানীটো গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ এটা বৰবিলা ইউনিট, তেওঁলোকে ৰাস্তা ঘাট এইবিলাক বনাই এনেধৰণৰ কাম কৰি আছে। আমাৰ ঘৰে বাহিৰে আপোনাৰ ক'লা আমাৰ দাগ পৰি যায় আৰু লগতে আমাৰ খেতি প্ৰধান গাঁও, আমাৰ খেতিবিলাক নষ্ট হৈ গৈছে। এই ফিচাৰী আছে, আপোনালোকে চাই ল'ব কিমান মাছ এই মানে ফলতে এইখিনিয়ে কথা। আৰু কথা হ'ল কি আপোনালোকে গাঁৱটো ছাৰ্ভে কৰিব আৰু এওঁলোকৰ আচলতে কোম্পানীটো বৈছে হৈ, কিন্তু কোম্পানীৰ একো আমাৰ নাইয়ে ইয়াতে। এখন ফল হ'লেও মাৰিব লাগে, কিন্তু সেইবিলাকো নাই আমাৰ। এইখিনিয়ে। এতিয়া কি বিচাৰে আপোনালোকে? এইটো বন্ধ কৰিব লাগে। অসম চৰকাৰক এটা অনুৰোধ কৰিছোঁ, এইটো বন্ধ কৰিব লাগে। আমাৰ বেলেগত দিয়ক, যথেষ্ট কষ্ট মানে মানুহৰো অসুখ হৈছে, আপুনি চাব এইখিনি জেগাত আপোনাৰ বহুতৰ কেঞ্চাৰৰ পৰা আদি কৰি হাৰ্টৰ পৰা এইখিনিও হৈছে, বহুত ক্ষতি হৈছে আমাৰ। চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট, অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।